মই এইবাৰ এটি গোৱালপাৰীয়া গীত শুনাইছোঁ হা। এই গীতটো মোৰ স্বামী পি চৌধুৰী তেখেতে লিখিছে আৰু প্ৰচলিত সুৰত আছে, আমাৰ লোকগীত প্ৰচলিত সুৰতে তেখেত ৰাখিছে, সেইটোৱে শুনাইছোঁ মই অকণমান। এই গীতটোত নদীৰ ওপৰত ভিত্তি কৰি গীতটো লিখিছে তেখেতে। মানে নদী আমাৰ জীৱনত, মানৱ জীৱনত যে নদীৰ কিমান গুৰুত্ব, নদী অবিহনে জীৱন নোৱাৰি, নদী কেন্দ্ৰিক সভ্যতাবিলাক গঢ়ি উঠা নাই একদম। এটা চাব, নদীৰ আমাৰ এনেকুৱা এটা হেৰি, নদীত আমি আমাৰ গাঁৱত নদীতে আমি গা ধুওঁ, তাৰে পানীৰে আমি আমাৰ গোটেই ঘৰৰ আখল চাখল গোটেই কামখিনি আমি নদীৰ পানীৰ ওপৰতে ভিত্তি কৰি চলিব লাগে। তাৰপিছত আমাৰ পূজা পাৰ্বণত আমি নদীতে চাকি বন্তি দিওঁ। তাৰপিছত ধৰক ল'ৰা ছোৱালীবিলাক নদীৰ মাজতে খেলি ফুৰি ডাঙৰ হয়। যৌৱন কালত নদীৰ কাষতে ল'ৰা ছোৱালীবিলাকে প্ৰেম প্ৰীতি কৰে। আকৌ মৃত্যুৰ পাছত চাব, আমাৰ যে আমাক দাহ কৰা হয়, শ্মশানত যে আমাক বুঢ়াই পেলোৱা হয়, সেই ছাইখিনিও কিন্তু আমাৰ নদীতেই উটুৱাই দিয়া যায়। গতিকে নদীৰ আমাৰ জীৱনত যে কিমান গুৰুত্ব, সেইটোৰ ওপৰত তেখেতে চিন্তা কৰিয়ে চাগে গীতটো লিখিছিলে। মই শুনিছো আগতে, এতিয়া আপুনি শুনাওক আমাৰ দৰ্শকসকলক। ভাসিয়া ভাসিয়া যাহাই রে গদাধর, ভাসিয়া ভাসিয়া যায়, দুই পারের মানুষের জীবন গান গায়া রে নদী মোর চলে যায়, গদাধর ভাসিয়া যায়, ভাসিয়া ভাসিয়া যাহাই রে গদাধর, ভাসিয়া ভাসিয়া যায়, দুই পারের মানুষের জীবন গান গায়া রে নদী মোর চলে যায়, গদাধর ভাসিয়া যায়, নদীর হে বুক দিয়া নৌকা চলে রে, মারে জাল মাছুয়া ভাই, নদীর হে বুক দিয়া নৌকা চলে রে, মারে জাল মাছুয়া ভাই, বাড়িরে গৃহিণী খ্যাতত কাম করিয়া অভাবের সংসার সামলায়, কত দুঃখ হাসি বিলিয়া যায়, কত দুঃখ হাসি বিলিয়া যায়, গদাধর ভাসিয়া যায়, ভাসিয়া ভাসিয়া যাহাই রে গদাধর, ভাসিয়া ভাসিয়া যায়, দুই পারের মানুষের জীবনে গান গায়া রে নদী মোর চলিয়া যায়, গদাধর ভাসিয়া যায়, কত যে আপদ মোর এই নদী, কৈশোরের কালের মোর খেলার সাথী, যৌবনের পীড়িতের গোপন সাক্ষী, নিদানের কালত মোর দুঃখের ভাগী, নদীর হে জলতে চকুয়া চরে রে, গাঁয়ের বউ শরীর ভেজায়, ঠাকুরের পরবে মাহান্তি করিয়া জলতে চাটি ভাষায়, কত ছাই ঘাটে রে বিষিয়া যায়, কত ছাই ঘাটে রে বিষিয়া যায়, গদাধর ভাসিয়া যায়, ভাসিয়া ভাসিয়া যাহাই রে গদাধর, ভাসিয়া ভাসিয়া যায়, দুই পারের মানুষের জীবন গান গায়া রে
নদীবোৰ চলে আহা যায় গদাধৰ ফাঁচিয়া যায় গদাধৰ ফাঁচিয়া যায় গদাধৰ ফাঁচিয়া যায় মই এইবাৰ এটি নাৰীৰ বিৰহৰ গীত গাইছোঁ দেই এই গীতটোত চাব এগৰাকী নাৰী যৌৱন বয়সত বিয়া দিছে কিন্তু যাৰ লগত বিয়া দিলে বা মাক দেউতাক চাগে পইচাৰ লোভতে হওক বা দুখীয়া ঘৰৰ ছোৱালী গতিকে পইচাৰ লোভতে হ'ব নিশ্চয় এগৰাকী নাবালক মানে বয়সত হয়তো যদিও ডাঙৰ কিন্তু তাৰ মস্তিষ্কটো একেবাৰে নাবালক হৈ আছে এগৰাকী ছোৱালী কিমান সপোন লৈ বিয়া হয় বা এজন ল'ৰাৰ পৰা কিমানটো সহায় সহযোগ বিচাৰে বিয়াৰ পাছত কিন্তু সেই ল'ৰাজন টোপনিৰ ঘৰতে নিজৰ ৱাইফক মা বুলি মাতে তাৰমানে কিমানটো নাবালক হৈ আছে আজিকালি ছোৱালীবিলাকে কয় মামাছ বয় তেতিয়া ছোৱালীজনী কি কৰিল তেনেকেতো পেলাই থৈ আহিব নোৱাৰে গতিকে ছোৱালীজনী দুখ কৰি গীতটো গাইছে তাৰ মনৰ দুখ বেদনাখিনি গীতৰ মাজত সোমাই আছে আৰু নিজৰ খুৰা বা আমাৰ ওচৰ চুবুৰীয়া মানুহক লগ পাই দেউতাক খবৰ দিব দিছে যে মোৰ দেউতাক কবি যে মোৰ কাৰণে যাতে গাখীৰ পঠাই দিয়ে মই মোৰ হাজবেণ্ডক বা গিৰিয়েকক খুৱাই পেলাই মই তাক ডাঙৰ দীঘল কৰিব লাগে কিমানটো কথাটো গম পাইছেনে গোটেই বস্তুটোৰ সাইকোলজি মনোবিজ্ঞান তেতিয়া কিন্তু সেই সাইকোলজি কি মনোবিজ্ঞান কি মানুহে জনা নাছিল ভাবক যোনে ৰচনা কৰিছে কেনেকুৱা এটা চিন্তাত কৰিছে আৰু এইটো বাস্তৱ জীৱনৰ ওপৰত ভিত্তি কৰি গীতবোৰ বেছিকে ৰচিত হৈছিলতো গতিকে এইটো এটা বাস্তৱ ছবিয়ে এই গীতৰ মাজত ছবি এটা মানে গল্পৰীয়া গীতত আপোনাৰ সেই সমাজখন বাস্তৱমুখী একদম বাস্তৱ হয় গীতবোৰ গতিকে এইটো আপুনি তেনেকুৱা এটা ছবিয়ে পাব এই গীতৰ মাজত হয় মন মোরে কাঁদে রে রাতে দিশায় রে কালে দিদে রাহলি সে পতি মোর মা বলিয়া ডাকে মধুর কাঁদে রে দিল দে রাহলি সে পতি মোর মা বলিয়া ডাকে মধুর কাঁদে রে अरे बापू काना माओ काना हायो ओ दारुद विधि काना पहारा रे लो পয়সার লোভে বেচে আহা খাইছে স্বামী নামালো মধু মোর কাঁদে রে পয়সার লোভে বেচে আহা খাইছে স্বামী না বাহালো বোঝু মোর কাঁদে রে আরে কয়া দেন মোর দয়াল বাবা কো ও দুধ পাঠে আরো দিবে সেই না দুধ খায়া কাগামোর পতি মানু
না দুধ খায়া কাগাবর পতি বাদু শৈবে মধুবর কাঁদেরে সেই না দুধ খায়া কাগাবর পতি বালু শৈবে মধুবর কাঁদেরে। সুন্দৰ, বৰ সুন্দৰ, শুনি শেষ কৰিব নোৱাৰি। এই যিখিনি গোৱালপৰীয়া গীত আগতে দেশী গান বুলি আছিল আৰু তাৰপিছত গোৱালপৰীয়া লোকগীত বুলি নামটো প্ৰচাৰ কৰা হয়। ভূপেন দাই হয়, ভূপেন হাজৰিকাদেৱে, পুৰুষোত্তম দাস দেৱে তেওঁলোকে মানে যেতিয়া গোৱালপৰীয়া গীতখিনি মানে দেশী গীতখিনি আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ত বাণীবদ্ধ কৰাৰ কাৰণে লৈ আহিল, তেতিয়া কিবা এটা নাম দিব লাগিল, যেনেকুৱা কামৰূপীয়া গীত, কামৰূপী লোকগীত বুলি কয়। গতিকে এই গীতখিনিৰ কি নাম? আমিতো তাতে থলুৱা, এতিয়াও আমি তাতে কিন্তু দেশী গীত বুলিয়ে কওঁ। আমাৰ থলুৱা জেগাৰ মানুহখিনি দেশী গীত, দেশী বাজনা এনেকেই কয়। কিন্তু যিহেতু এটা নামকৰণ কৰিব লগা হ'ল, গতিকে তেওঁলোকে গোৱালপাৰা, যিহেতু অবিভক্ত গোৱালপাৰা জিলা আছিল, গৌৰীপুৰ, প্ৰতিমা মাহী তাৰে পৰা আহিল ৰেকৰ্ডিং কৰিবলৈ, সেইকাৰণে এইটো গোৱালপৰীয়া লোকগীত বুলি নামটো নামকৰণ কৰা হ'ল। এতিয়া বহুতে তাতে কোচ ৰাজবংশী গীত বুলিও কয়, কাৰণ তাতে শব্দবিলাক তেনেকুৱা লাগে একদম একদম। গতিকে তেখেতসকল যিহেতু কোচ ৰাজবংশীৰ লগত এই ভাষাটো একদম মানে তেওঁলোকৰ গতিকে সেইটো হৈ আছে। কিন্তু যিহেতু আমাৰ এইটো চৰকাৰীভাৱে আমি ৰেডিঅ' টিভিত গোৱালপৰীয়া লোকগীত বুলিয়ে পোৱা যায় আৰু তেনেকে আমি কাম কৰি আছো, লৈ গৈ আছো। এতিয়া বাইদেউটো বহুত সুৰেৰে সজাই বহুতখিনি আগবঢ়াই লৈ গুচি গ'ল, এতিয়া আপোনালোকৰ দায়িত্ব। মই ছাত্ৰী আগতো ক'লো, মই আছে মোৰ লগত, খুব ভালকে শিকি আছে আৰু ভৱিষ্যতলৈ আগবাঢ়ি লৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস। কিন্তু ধৰক আমাৰ আৰু কৰিবলগীয়া বহুত আছে। আমি ধৰক গীতখিনি সংৰক্ষণ কৰিব লাগিব, সেইখিনি কামো মই কৰি আছো। মই প্ৰজেক্ট বনাই আছো যাতে বস্তুখিনি আমি বহুত যিমানটো পাৰো যাতে বস্তুখিনিক লৈ আহি ধৰি ৰাখিব পাৰো। সেইকাৰণে আমাক এটা হেৰি লাগিব, মানে সংৰক্ষণ কৰি ৰখাৰ কাৰণে আমাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু তাৰ কাৰণে মই চৰকাৰৰ ওচৰতো মানে আবেদন কৰোঁ বা অনুৰোধ কৰোঁ যাতে তেওঁলোকে আমাক ছাপোৰ্ট কৰক। তাৰমানে মই এতিয়া এটা বস্তু খালি ভয় খাই আছোঁ, বহুত শিল্পী যিবিলাকক মই জন্মৰ পৰা পাই আহিছোঁ, বা ধৰক বিমল মালিৰ নিচিনা তেনেকুৱা আমাৰ বহুত জ্ঞানী গুণী শিল্পী আছে, এতিয়ালৈকে আছে, কিন্তু আৰু হয়তো অলপ দিন পাছত আমি তেওঁলোককো হেৰাই নাপাম। সদায় এইটো ভয় খাই থাকোঁ যে যদি মই অলপ ছাপোৰ্ট পাওঁ তেতিয়াহ'লে চাগে মই তেওঁলোককো সাঙুৰি লৈ যিমানটো পাৰোঁ আমাৰ মানে আমি বস্তুখিনি ধৰি ৰাখিব পাৰোঁ। আৰু যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰিলে তেতিয়া আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি সেইখিনি পাই যাব, একোটা সম্পদ হিচাপে ৰাখিব কৈছোঁ। সেইটো যাতে তেওঁলোকে পায়, অতি ওচৰতে পায়। আৰু আমিতো আছোঁ, আমি যিমান দিন ভগৱানে আমাক শক্তি দিব, আমি ৱৰ্কশ্বপ কৰোঁ বা মোৰ ওচৰত যেতিয়াই যোনে আহে মই যিমানটো পাৰোঁ সাধ্য অনুসাৰে মই চেষ্টা কৰোঁ। বাহিৰতো কিন্তু মই বেংগল ছাইডতো কেইবাবাৰো গৈছোঁ। তাতে আমাৰ অসমৰ বিভিন্ন ফোকবোৰ খুব বিচাৰে শুনিব, ফোক শুনা, লোকগীত শুনা। গোৱালপৰীয়া গীতৰ যিটো ভাষা অলপ তাত যথেষ্ট মিল আছে, হয় নে নহয়? সেই ধৰক লালন গীত বা দেহ বিচাৰৰ গীত তেওঁলোকৰ ন, ক'ৰবাত বাউল ক'ৰবাত আছে আমাৰ যিখিনি দেশতত্বৰ গীত, একদম সেইকাৰণে মজাটো পায়, বুজি পায় কথাখিনি। আৰু তেওঁলোকে সেইকাৰণে বহুত কেইবাবাৰো মোক অসমৰ লোকগীত শুনিবলৈ মাতিছে। আৰু মই নিজে গৈ খুব গৰ্বিত ফিল কৰোঁ যে মই নিজৰ জাগাৰ নিজৰ গীত মাতখিনিক লৈ মই তেওঁলোকৰ ওচৰত যাব পাৰিছোঁ। সেইটো মোৰ কাৰণে অতিকৈ গৰ্বিত, মানে মই অনুভৱ কৰোঁ। সেয়াই আৰু গতিকে আমি সদায় চেষ্টা কৰি থাকোঁ যাতে নতুন প্ৰজন্মক আমি বস্তুখিনি